এই চেগতে মই আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰক ডায়াছলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু লগতে আমাৰ মাননীয় অতিথিজনক এখন ফুলাম গামোচাৰে আদৰিবৰ বাবে অনুৰোধ কৰিলোঁ। এটা ফৰ্মেলি আমাৰ লগত আৰু নাথাকে, তেখেতৰ ৰিটায়াৰমেণ্টৰ সময় হৈ গ'ল, ৰিটায়াৰ সকলোৱে কৰিব লাগিব, আমিও কৰিব লাগিব এদিন। তথাপিও যেতিয়া গুচি যায়গৈ তেতিয়া নিশ্চয় মনটো বেয়া লাগে। দাস ছাৰৰ আমাৰ ইমান দিন এই কলেজখনত যিটো অৰিহণা দিলে তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক এটা হাত চাপৰিৰে অভিবাদন জনাবৰ কাৰণে অনুৰোধ কৰিলোঁ। লিমিটেড বঙাইগাঁও ৰিফাইনেৰী তেখেতৰ একাডেমিক কোৱালিফিকেশ্যন BTech from Madras University, MSc from Leeds University, England, Fellow of Institute of Engineers, India. Experience ফালৰ পৰা ক'বলৈ গ'লে তেখেতে served as Pro Vice Chairman of DPS Bongaigaon Refinery from 2002 to 2005, served as Chairman of Kendriya Vidyalaya Bongaigaon Refinery from 2002 to 2005. এইখিনিয়ে তেখেতৰ বিষয়ে মই যিমান দূৰ তথ্য আহিছে মোৰ হাতত মই জনালোঁ। মই আশা ৰাখি আজিৰ এই যিটো তেখেতে মটিভেশ্যনৰ ওপৰত এটা ক্লাছ কৰিব, মই আশা কৰিম ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব। মই প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীকে কওঁ যে আচলতে আমাৰ ছাত্ৰ ছাত্ৰী, মই এদিন আমাৰ কেইজনমান ষ্টুডেণ্টক কৈছোঁ যে চোৱা, ওৱান্স এজন মানুহে নিজৰ ভেলু, এজন ছাত্ৰ বা এজনী ছাত্ৰীয়ে নিজৰ যে ভেলুটো ইভালুৱেট কৰি ল'ব পাৰে, দেন সি অৰ হি কেন ৰিচ এনি অফ দি টাৰ্গেট। বিকজ আমাৰ ষ্টুডেণ্টজনে জানে যে য়েছ আই এম এ ভেলুৱেবল এছেট অফ আৱাৰ ছ'চাইটি। এই যিটো চেল্ফ এছেছমেণ্ট আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব, লগতে শিক্ষকসকলো উপকৃত হ'ব। থেংক ইউ ভেৰি মাছ। নাও আই ইনভাইট। We can do it. You can do it. Good morning. Shout once again with full enthusiasm. Good morning. Respected principal sir. Now 1 minute you pray that this discussion, seminar, whatever you name it, it will bring benefit to all of you. Every individual. दाम खुदा में ताके तेरी रोया नाम हैरो देखी आखिया আপোনালোকৰ মাজত কথা পাতিবলৈ ভাল পাম আৰু পাইছেনে? তোমালোকে দেখা পাইছেনে? আচ্ছা, ইটছ ইগনাইটেড ইমাজিনেশ্যন। আজি মই ভাবোঁ যে প্ৰিন্সিপাল ছাৰেও যিখিনি কথা ক'লে সেইখিনি আৰম্ভণি হিচাপে লৈ এতিয়া এইটো আমাৰ এটা বেছ হিচাপে লৈ যদি আমি আগবাঢ়োঁ যে ইমাজিনেশ্যনটো সকলোৰে হ'ব লাগে। আজি তোমালোকৰ মই গোটেই কথাখিনি তোমালোক বুলি কম, মই টিচাৰক কোৱা নাই, এইখিনি গোটেইখিনি ষ্টুডেণ্টক কৈছোঁ। প্লিজ এক্সকিউজ মি ফৰ দেট, আই ডু এপলজাইজ। মই তুমি বুলি ক'লে বেয়া পাবা নেকি? অ'কে, তোমালোকৰ মই এজন কোন বন্ধু। মই প্ৰথমতে কৈছোঁ মই শিক্ষক নহয়, মই তোমালোকৰ গাৰ্জিয়ান বা কোনো দেউতাক মা নহয়, কিন্তু তোমালোকৰ এজন ভাল বন্ধু। গতিকে বন্ধুৱে যেনেকৈ কথা কয় মোৰ লগত তেনেকৈ কথা কয়। Okay? Agreed? Yes or no? Yes. Say louder. Yes. Okay. তার তলত এটা কথা লাগে, জ্ঞান মানুহক লাগে, কিন্তু তাতকে বেছি প্ৰয়োজন তাৰ ওপৰত হৈছে ইমাজিনেশ্যন। ইমাজিনেশ্যন নহ'লে পৃথিৱীত কাম কৰিবলৈ অসুবিধা। এই আমি বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম।
এইখিনিতে প্ৰশ্ন হয় এনেকুৱা যে মইনো পাৰিমনে আহিলেই নহয় নেগেটিভ থিংকিংটো মানুহ কিন্তু বন্ধুসকল এটা কথা মনত ৰখা ভাল যে ইয়াত আজি যিসকল আছে বা তোমালোকৰ বয়সৰ যিমানখিনি মানুহ আছে ইয়াত কোনেও নোৱাৰো বুলি বা নহয় বুলি কথা ক'বলৈ কাৰো অধিকাৰ নাই এই কাৰণে যে প্ৰত্যেকে পাৰে ইউ ক্যান ডু ইট বাট ইউ হেভ টু ট্ৰাই মানুহে নোৱাৰো বুলি কোনো কথা ভাবি থাকিব নালাগে পাৰো বুলি ভাবিব লাগে নোৱাৰোটো ক'ৰ পৰা আহে মই দেখাইছো এটা আমি যদি প্ৰত্যেকে প্ৰত্যেকৰ কথাটো শুনিবলৈ চেষ্টা কৰোঁ আৰু সেইটো শুনি যদি আগবাঢ়িবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে দেখিম আমাৰ বাউণ্ডাৰী বা সীমাটো ক'ত আমি ক'ত সীমাবদ্ধ হৈ আছো বা আমাৰ ভাৱধাৰা আমাৰ চিন্তাধাৰাটো আমাক ক'ত ৰাখি থৈছে চেইনেৰে বান্ধি থৈছে ইয়াৰ যদি গোটেই বুৰঞ্জীটো শুনা যায় বৰ দুখ লাগিব হাতীটো এনেকুৱা সেই শিকলিডাল দিয়ে বান্ধে পোৱালি হাতী বেচাৰা যাব নোৱাৰে সি এনেকে এনেকে ভৰিখন চেষ্টা কৰি থাকে কৰোঁতে কৰোঁতে তাৰ ভৰিডাল অকণমান ঘাঁহো হয় ঘাঁহত আকৌ চেইনডাল লাগে দুখ পায় নোৱাৰো আৰু ক'ত প্ৰথমতে চেষ্টা কৰে মাউথ যিজনে ট্ৰেইনিং দিয়া মাউথটোৱে এটা সৰু চেকনিলৈ মূৰত এনেকে পটকে কোবাই দিয়ে সৰু পোৱালি বেচাৰা সেই চকুৰ কাষত ক'ৰবাত লাগে দুখ পায় ডাঙৰটো হাতীক দাৰেও কেতিয়াবা কিন্তু আমি ভাবি কেনেকুৱা লাগে এই মস্ত হাতীটো নোৱাৰো ইমানটোৰ পৰা গৈ সি যেতিয়া ডাঙৰ হ'ল সি নোৱাৰো কৰিয়ে ডাঙৰ হৈ গ'ল এনেকুৱা হাতী এটাৰ কাৰণে সেই চেইনডাল কোনো কথাই নহয় second fraction of a second it takes him to break the chain and come out of it কিন্তু সি নাই ইচ্ছা কৰিলে একে পাকতে লৈ 50 ফুট দূৰত চিটিকাই দিব পাৰে কিন্তু কি তাৰ যে সৰুৰ পৰা যে ভয়টো যে নোৱাৰো I can't গতিকে প্ৰথম কথাটো আজি আমি কম বন্ধুহঁত I can to প্ৰতিটো কাটি দিব লাগে I can মই পাৰিম নোৱাৰিমটো টেক কৰি ৰিমটো ৰাখি পাৰিম নোৱাৰ কাটি দিয়া কি দিবা তাত পাৰিম once again please be louder পাৰিম good that's it ছয়গাঁও কলেজৰ ষ্টুডেণ্টে আজি দেখুৱাব যে পাৰে বন্ধুসকল আজি এইটো ভাবি লোৱা যাক যে আজিৰ দিনটো এটা চেঞ্জ দিন চবৰে কাৰণে আজিৰ দিনটো এটা পৰিৱৰ্তনৰ দিন বুলি ভাবি লোৱা এই পৰিৱৰ্তনটো কোনে আনিব এই পৰিৱৰ্তনটো প্ৰিন্সিপালে আনিব নে মই আনিম নে শিক্ষকসকলে আনিব নে তোমালোকে নিজে আনিবা নিজে আনিব লাগিব ইউ হেভ টু বি দ্য চেঞ্জ এজেণ্ট গান্ধীজীয়ে কি কৈছিল যদি কিবা যদি বদলাব লাগে কিবা যদি আমি চেঞ্জ আনিব লাগে প্ৰথমতে মই নিজকে চেঞ্জ কৰি ল'ব লাগিব I love to change myself first প্ৰথমতে মোক নিজকে মই পৰিৱৰ্তন কৰি ল'ব লাগিব সেই পৰিৱৰ্তনৰ দিনটো আজি বুলি ধৰা সেই পৰিৱৰ্তন আহি আছে তোমাৰ জীৱনত সেই পৰিৱৰ্তন আজি কৰিলে there is no reason why you cannot do অলপ আগতে কৈছিল হিতেশ কলিতাৰ কথা বন্ধুসকল এই ছয়গাঁও ল'ৰা যেতিয়া ভাওনা হৈছিল নেগেটিভ প্ৰথমতে আমি মানুহ এটা যদি জন্মৰ পিছত অকণমান যদি গাৰ গড়টো কি হ'ল তাৰ নাম দিওঁ কি ক'লা ক'লা অকণমান যদি কিবা হ'লে বেঙা অকণমান যদি ভৰিখন বেকা হ'লে খোৰা My dear friends, there is nothing called ক'লা বগা খোৰা বেঙা একো নাই এইটো হৈছে মানুহৰ মনৰ ধাৰণা পৃথিৱীত কত খোৰা মানুহে পৃথিৱীত কিমান ডাঙৰ কাম কৰি ওলাই গৈছে কত ক'লা মানুহে গৈছে and you take it for granted যে ক'লা মানুহটো বগা হোৱাৰ কোনো প্ৰয়োজন নাই খোৰা মানুহটো সাংঘাতিক ভাল হোৱাৰ কোনো দৰকাৰ নাই বেঙা মানুহটোৰ নাম বেঙা থাকিলেও তাৰ যদি অন্তৰত যদি এটিটিউডটো ভাল ভিতৰত যদি বস্তুটো যদি ঠিককে লৈছে তাক পৃথিৱীত কোনো শক্তিয়ে নমাব নোৱাৰে পৃথিৱীত কোনো শক্তিয়ে তাক পেলাব নোৱাৰে আজি তোমালোকৰ ইয়াত কোনোবা ওখ আছে কোনোবা চাপৰ আছে কোনোবা বগা আছে কোনোবা ক'লা সেইটো ইনডমিটেবল স্পিৰিট সেইটো কোনেও আনিব নোৱাৰে প্ৰফেচাৰ APJ আব্দুল কালাম ক'ত আছিলে ক'ত জন্ম হৈছিল ৰামেশ্বৰম এই এখন সৰু গাঁও ছয়গাঁৱতকেও তেতিয়া ৰামেশ্বৰম অকণমান ছয়গাঁৱৰ নিচিনাই গৈছিল এই সৰু ল'ৰাটো স্কুলত পঢ়ি থাকোঁতে কাৰণ ঘৰত কোনেও মেথছ দেখুৱাব নোৱাৰে কিবা ডাউট থাকিলে এজন ব্ৰাহ্মণ শিক্ষক তেওঁলোকে মোক তাতে কিবা যদি মই শিকাই যায় 5টাৰ পৰা 6টালৈ তেওঁৰ পৰা মেথছ শিকে 6টা বজাত দৌৰ মাৰি আহি পেলাই নিউজ পেপাৰবিলাক ঘৰে গ'ল এই বাতৰি কাকত হকাৰ কিয় কৰিব লাগে
নহ'লে টিউশ্যনৰ ফিজ দিব নোৱাৰে, পইচা নাই, ক্লাছৰ ফিজ দিব নোৱাৰে, পইচা নাই, কেনেকৈ হ'ব? গতিকে প্ৰেচিডেণ্ট কি হ'ল, হকাৰ আছিল। সেই কৰি তেওঁ তাৰপিছত 7টা 7:30 বজাত আহিব ঘৰলৈ, আহি গা পা ধুই মাকে কিবা অলপ খাবলৈ দিয়ে, ইডলি ডোচা কিবা অলপ খাই আকৌ পঢ়ে, পঢ়ি স্কুললৈ যায়, স্কুলৰ পৰা আহে। মই নিগেটিভ প্ৰশ্ন নুসুধো, মই কওঁ ছয়গাঁৱৰ ল'ৰা ছোৱালীয়ে পাৰিব আৰু আমাৰ ল'ৰা ছোৱালীয়ে পাৰিব। আজি সেই পাৰাৰ দিনটো আৰম্ভ বুলি ধৰি লৈ ইউ ষ্টাৰ্ট টুডে, আজি আৰম্ভ কৰিব লাগিব। আৰু সেই আৰম্ভণিটো কৰি কি কৰিব লাগিব, এখন সৰু ডায়েৰী ল'ব লাগিব। কাৰোবাৰ যদি পইচা আছে ডায়েৰী কিনি ল'বা, নাই যদি কেইটামান পাত লৈ বেজিৰে চিলাই, আমি সৰুতে তেনেকৈ পঢ়া। গাখীৰ বেচা মানুহটোৱে ভাবিলে বা ভগৱানে মোক ওপৰৰ পৰা এটা কেঁচুৱা দিছে, তাৰমানে কেঁচুৱা দিছে, এটা ল'ৰা দিছে, কি সুন্দৰ, লগে লগে ল'ৰাটো উঠাই দিছে। ইপিনে লাল বাহাদুৰ শাস্ত্ৰীৰ মাকে মোৰ ল'ৰা, মোৰ কেঁচুৱা হেৰাত কাজিয়া, এৰি নিদিয়ে, মোক ভগৱানে দিছে। এইপিনে এওঁ কিন্তু মোৰ দেউতাকো কৈছে, ওচৰৰ মানুহবিলাকে তেতিয়া চব আহি বুজাইছে, ভগৱানে এনেকৈ গাখীৰত এনেকৈ দি নিদিয়ে, এইটো তেওঁৰে, তই দি দে, কিন্তু তোৰ উপকাৰ হ'ব। বাছ চবে কোৱাত মানুহজনে বৰ দুখ পালোঁ আৰু, মোক ভগৱানে দিছিলে। তেনেকুৱা পৰিৱেশৰ পৰা যোৱা এজন মানুহ ভাৰতবৰ্ষৰ ওৱান অফ দ্য বেষ্ট প্ৰাইম মিনিষ্টাৰ দিছ কাণ্ট্ৰি। আজি তোমালোকৰ ছয়গাঁৱৰ পৰা গৈ আমেৰিকা ডক্টৰ পাই আছে, তাততো আৰু আমাৰ নিচিনা কেইটাৰ লগতে কম্পিটিশ্যন হোৱা নাই ভাই, কম্পিটিশ্যন হৈছে গোটেই পৃথিৱীবাসীৰ লগত। মই নিজে পঢ়িব যাওঁতে কি ফেচ কৰিছিলোঁ কওঁ যদি, এই হাঁহিবা, কোৱা এওঁ এনেকৈ পাইছেনে, সকলো প্ৰব্লেম আমি ফেচ কৰিব লগা হৈছে। কিন্তু পাৰিম বুলি যেতিয়া এবাৰ ভাবি লৈছিলোঁ যে পাৰিম, আৰু মই এতিয়া কৰিম, দুগুণে আই লাভ টু ডু ইট ইন চাচ এ ৱে যে মই আগৰ ফেইলিয়ৰখিনি নোহোৱা হৈ যাব আৰু মই নতুন নতুন কাম কৰি আগবাঢ়ি যাম। মই নম্বৰ নাপাওঁ, মইনো কম নে, মই বুৰঞ্জীত পঞ্চল্লিছ মুখত ইমান মই নাযাওঁ, হয় নহয়, তেনেকুৱা মনটো তেনেকুৱাই লাগে। তাৰ ঠাইত যদি ভাবে মই বুৰঞ্জীত যে 45 পালোঁ বা 55 পালোঁ, মই যে 80 নাপালোঁ, কিয় নাপালোঁ? ঘূৰি ফুৰো কাৰোবাৰ যদি আপোনাৰ এই যা আছে কি কৈছে বাদ দে, তাতে কিবা কৰিব গ'ল আৰু এনে পণ্ডিত হৈছ, এনেকৈ যদি কোনোবাই যদি শুনাই তেনেকৈ থাকি পেলাই কালিৰ পৰা যদি মই 2 ঘণ্টাটো সেই 1.5 ঘণ্টা কৰিবলৈ আৰু কমাওঁ, তেতিয়াহ'লে 45ৰ পৰা ওপৰ নে তল? কিন্তু ওপৰতো যাব লাগিব। আমিতো কৈছো আজিৰ পৰা ওপৰত যাম, কি কৰিব লাগিব? যদি আগতে যদি 2 ঘণ্টা পঢ়া হৈছে। সাকসেসফুল ইজ নট দ্য টাৰ্গেট অৰ গোল। সাকসেসফুল হ'বলৈ হ'লে মোতকে আনন্দত 10 ইঞ্চিমান ওখ, ধুনীয়া, একদম এই ব্ৰিটিছ এক্টৰবিলাকৰ নিচিনা দেখি। মই বোলো তুমিতো আৰু আগতে বোলে ছিংগাপুৰত হেৰি কৰিছিলে, এই বনাইছিলে, খোৱা বনাই পেলাই বেচিছিলে। You believe me, মই এইটো সাধুকতা কোৱা নাই। Do you want me to sleep or you want me to be awake all the time? Come on, shout louder. What is the name of the program? Good, that's it. গতিকে আমি নেক্সট টাইম চাওঁচোন কি হৈছে। আমাৰ চাৰে ডাল ইয়াতে বজালো হৈ মানুহজনী ক্ৰিকটো লৈ গৈছিলে, নাম হৈছে উইলমা ৰুডল্ফ। তেওঁ ক্ৰিপল হৈ গৈছিলে, মানে খুৰা খোজকাঢ়িবলৈ ডক্টৰ। You will be the fastest woman in the world. দৌৰা আৰম্ভ কৰিলে, এটা কম্পিটিশ্যন, 2টা কম্পিটিশ্যন গ'ল, প্ৰথমতে ফেইলিয়াৰ, পাৰা নাই, চবে হাঁহে, অকণমান ভৰিখন অকণমান এতিয়াও চিঞা, এইখন ভৰি থাকিলে গম পোৱা যায়, অকণমান চিঞা, পাৰা নাই, আহিছে, গ'ল। আছিল তেওঁ বিট কৰিবৰ কাৰণে প্ৰথমতে 100 মিটাৰ ৰেচ হ'ল, উইলমা ৰুডল্ফ ফাৰ্ষ্ট হ'ল, 200 মিটাৰ হ'ল, তাতো ফাৰ্ষ্ট হ'ল, 400 মিটাৰ ৰেলী 1:4, 4জনী চাগে 100 মিটাৰ দৌৰে। দৌৰত সদায় যি চবতকৈ ভাল দৌৰে ৰিলে ৰেচত, তেওঁক সদায় লাষ্টৰ লেপছটো দিয়ে, হয়নে নহয়? লাষ্টৰ লেপছটোত যি বেষ্ট দৌৰে তেওঁক দিয়ে। উইলমা যিহেতুকে স্পীড দিছে, মই উল্টাটো কওঁ, কেতিয়াও প্ৰথমৰ পৰা শেষলৈকে নপঢ়িবা, কোনো দৰকাৰ নাই। এই কিতাপবিলাক যিখিনি ভাল লাগে, য'ত ভাল লাগে সেইখিনি পঢ়িবা, এবাৰ ভাল লগাৰ পিছত এৰিব নোৱাৰিবা, গোটেইখিনি পঢ়িবা। গতিকে প্ৰথমতে মনটোত সেই হাতীটোৰ নিচিনা ভয় পাই নোৱাৰিবা, নল'বা। এই ইমানটো কিতাপখন বেছি দাম ন, যে এইখন পঢ়োতে 2 দিন লাগিব, আমি বহুত হিচাপ কৰোঁ, এই 3 দিনত হ'বনে, এদিনত হ'বনে। নেভাৰ থিংক দ্যাট ৱে এবাউট এনি বুকছ। কিতাপখন যি ভাল লাগে পঢ়িবা,
আৰু বহুত কিতাপ আছে মই হোমেন বৰগোহাঁইৰ পৰা শুনিছোঁ আৰু বহুতো পণ্ডিতৰ পৰা শুনিছোঁ যে কিতাপ পঢ়োঁতে কেতিয়াবা দুটা চেপ্টাৰ কৰি থৈ দিব পাৰে আৰু পিছত পঢ়িব পাৰে আৰু পিছত পঢ়িব পাৰে বাট ইউ মাষ্ট মেক এন এটেম্প্ট টু ৰিড পঢ়িব লাগে নপঢ়িলে নহ'ব কিমান সুন্দৰ কিতাপ আইনষ্টাইনে কি কৈছিলে এটা বৰ ভাল কথা কৈছিলে স্কুল কলেজৰ কথা কৈছিলে যে ইউ আৰ লাকি টু হেভ ছাচ এ বিউটিফুল চিষ্টেম যিটো স্কুল বা কলেজ আজি অনুমান কৰাচোন তোমালোক সকলো ষ্টুডেণ্ট ইয়াত আহা 50-60 বা 100জন টিচাৰ আছে তোমালোকৰ তেওঁলোকে বিভিন্ন ছাবজেক্ট পঢ়ায় বিভিন্ন ধৰণৰ কিন্তু যদি কোনোবাই এজনে ইণ্ডিভিজুৱেলি ইমানখিনি নলেজ ল'ব লগা হ'লহেঁতেন 50-60জনটো বাদ কৰে থিয় হৈ কৈছে I know sir I also know that my father made shoe for you but you never had any complaint whatsoever for the shoes made by the father sir I can stitch shoe for you and I can assure you will not have any complaint whatsoever on the shoes that I make for you. Gotike, Abraham Lincoln is still considered to be one of the best president of United States of America for last 200 years. এই মানুহজনে জীৱনত 22 বাৰ ফেইল কৰিছিল জীৱনত সাকসেস নাছিলে প্ৰথমতে 22 বছৰ বয়সত তেওঁ দোকান দিছিলে দোকান লষ্ট তাৰে পিছত তেওঁ যিটো ঘৰত আছিলে তেওঁলোকক এই ঘৰৰ পৰা উলিয়াই দিয়া হ'ল তাৰমানে থাকিবলৈ পইচা নাই তাৰপিছত তেওঁ যিজনী ছোৱালীক বিয়া কৰাম বুলি ভাবিছিল তেওঁ ঢুকাই দিলে তাৰপিছত তেওঁ নিজৰ নাৰ্ভাছ ব্ৰেকডাউন লোকেল ইলেকশ্যনত উঠিলে হাৰিলে কাউণ্টি ইলেকশ্যনত উঠিলে তাতো হাৰিলে তাৰপিছত তেওঁ আকৌ বিজনেছলৈ মন মেলিলে এইবাৰ আকৌ হাৰিলে নাৰ্ভাছ ব্ৰেকডাউন হ'ল তাৰমানে কি কয় ক'ব নোৱাৰা হৈ গ'ল আকৌ ট্ৰিটমেণ্ট কৰি ভাল হ'ল এই ধৰণে 22 বাৰ ফেইল কৰি গৈ শেষত তেওঁ প্ৰেচিডেন্সিয়েল ইলেকশ্যনত যেতিয়া উঠিল একেবাৰতে জিকিছে and he became president of the United States of America after 22 major failures in life. My dear friends, have you ever failed like that? তোমালোকে কেতিয়াবা তেনেকুৱা ফেইলিয়ৰ ভাল লজিকটো পালে সেই বুদ্ধিৰে কিন্তু মই যদি কৈছো বাবৰৰ শাহুৱেকৰ নাম কি আছিল কোনোবাই পাৰিবানে হা হুমায়ুনৰ শ্বশুৰৰ নাম কি কিন্তু হিষ্ট্ৰী জানা মানুহ তাতে কোনো লজিক নাই মনত ৰাখিব লাগিব যে এইটো পিছত এইটো আৰু কোন চনৰ সৰ্বনা 57 নে 58 নে 18 নে 1916 these all you have to remember these are difficult subjects এইটো কিন্তু পাৰ গতিকে অংক নোৱাৰে বুলি পঠিয়াই দিয়া এক্সেলে 800 মানুহে বেছি যদি কোনোবাই হিষ্ট্ৰী ভাল কৰিব পাৰিছে সেই মানুহটো চোকাৰ হ'লে হিষ্ট্ৰী পঢ়িব নোৱাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ প্লিজ টেক ইট ফৰ গ্ৰান্টেড আৰু হিষ্ট্ৰীটো ইংৰাজীত যদি লিখিব লগা হ'লেইতো আমাৰ বহুতে অংকত ইংৰাজী নাই খালি 2 + 2 = কিবা এটা দিলে লিখা অংক পাছ কৰি যায় এখৰ ভিতৰত এখন মাৰি দিয়ে গতিকে কেতিয়াও নাভাবিবা যে এইবিলাক ছাবজেক্ট পঢ়া মানুহবিলাক অলপ কম অলপ অমুক অলপ কেনেকুৱা পাছ নাম কাৰণ কিছুমান পৰীক্ষা কিবা আছে আৰু মোক টাইমটো মই চাই আছোঁ বাট আই কমপ্লিট ইট উইদিন টাইম মই ইছ্যুৰ ইয়াৰ ল'ৰা ছোৱালী দুটাৰ মই কথা কৈছিলোঁ তেওঁলোকে চাউদি হস্পিটেলত মানুহটো নেটৱৰ্কেলি নাম আছে ই কিন্তু কালি অলপ অলপ তেতিয়া শুনিয়ে জাষ্ট অলপ অলপ মই নাবাচিল কি হৈছে মই বাচিব লাগিব আকৌ জুই জ্বলাব লাগিব বাচি যি বাচিলে ডাক্তৰে ক'লে বাপৰে বাপ এইটো বাচাতকৈ মৰাই ভাল আছিলে যিটো ৰিলায়েন্সৰ ৰিফাইনাৰী জামনগৰত আছে the largest refinery of the world 56 million 60 million ton কেটামান বস্তু দেখা মাছ কৰিব আজি সকলোৱে দেখিছা নহয় হেলমেট পিন্ধিলে কি হয় গম পাইছা নহয় এইটো এটা সৰু কথা এমবি সবে পাহৰি গ'ল তোমালোকৰ জেনেৰেশ্যন বিলাকে কিন্তু এমবি নাজানা জিবি জানা কিন্তু বন্ধুক তোমালোকো পুৰণি হৈ গ'লা আজি টেৰাবাইট জিবিটো পাৱাৰ এই কম্পিউটাৰটো টেৰাবাইট কেপাচিটি আছে তাৰমানে 1000 জিবি তেতিয়া মই পৰীক্ষা কৰি চাব লাগিব যে 3 ঘণ্টা কেনেকৈ লিখিব পাৰি পঢ়ি থাকোঁ লিখি থাকোঁ তাৰ পাৰি ইটছ সাচ এ নাইস থিং
আচ্ছা এতিয়া তেওঁলোকক পিছ পেলাব পৰা নাই তেওঁলোকৰ যিটো উদ্দেশ্য যিটো অবজেক্টিভ যিটো এইম যে আমি পৃথিৱীৰ বেষ্ট হৈ থাকিব লাগিব সেইটোৰ পৰা তেওঁলোকক এৰুৱাব পৰা নাই এনেধৰণৰ ভূমিকম্প আমাৰ ইয়াত হ'লেও এই আমাৰ ইয়াত ভূমিকম্প এইবিলাক কি কৰা দৰকাৰ ডাঙৰ দিনে কেনেকৈ নিজে মেচিনৰ তলত সোমাই কেনেকৈ শিকিছে কামৰ কোনো সৰু বৰ নাই প্ৰত্যেকটো কাম কৰিবা তোমালোকৰ কলেজত সোমাই মনটো মোৰ ভাল লাগি গৈছিল যেতিয়া দেখিছোঁ যে গছবিলাকত নাম লেখা আছে দিছ কলেজ এজ এ কালচাৰ প্ৰথমতে সোমাই মই প্ৰিন্সিপালক কৈছিলোঁ দেট ইজ মাই ফাৰ্ষ্ট ইম্প্ৰেছন যে এই কলেজখনত এটা সংস্কৃতি আছে এটা সংস্কৃতি গঢ়িবলৈ চেষ্টা কৰা হৈছে তোমালোকে নিজে কিছুমান গছ মই প্ৰিন্সিপাল ছাৰক কৈছোঁ যে এইখিনি আমাৰ মই যদি ইচ্ছা কৰোঁ এই গিলাচটোত পানী থ'ব লাগে মই গিলাচটো এনেকৈ ভালকৈ ল'ব লাগিব এই গ্লাছটো এনেকৈ থাকিব লাগিব মোৰ ইচ্ছাটো হ'ব লাগিব তাক এই কামখিনি কৰিব লাগিব কিন্তু মই যদি ভাবোঁ ই উল্টি থাকিলেও হ'ব তেনেকৈ কেতিয়াও ছাকচেছফুল কিং হেৰেল্ডৰ এইখনৰ নাম হৈছে এটিটিউড তাৰে কাৰণে এটিটিউডটো হ'ব লাগে মনৰ ভিতৰত সৰু ষ্টৰিটো পাবাই এই শিৱখাৰৰ কিতাপখনত কি কৈছে সাধুটো তেতিয়া বেলুনৰ মানুহে কৈছে মাই ডিয়াৰ চাইল্ড এই বেলুনটো কি ৰঙৰ সেইটো ডাঙৰ কথা নহয় ইয়াৰ ভিতৰত কি বস্তুটো আছে গেছটো কি সেইটোহে ডাঙৰ কথা গতিকে মানুহ ক'লা বগা ওখ চাপৰ হিন্দু মুছলমান খ্ৰীষ্টান ইট ডাজন্ট মেক এনি ডিফাৰেঞ্চ কিন্তু ভিতৰৰ এটিটিউডটো কি সেইটোহে মানুহটো কিমান দূৰ আগবাঢ়ি যাব সেইটো ক'ব গোপাল সেইটো বৰগীতত ভগৱানক ৰাতিপুৱা জগাইছিল মই আজি বজোৱাৰ উদ্দেশ্য হ'ল তোমালোক অলৰেডি জাগি আছা অলৰেডি তোমালোকে জাগিছা আৰু অলপ জাগি উঠা বন্ধুসকল ইউ আৰ দ্য ফিউচাৰ অফ টুমৰো প্ৰিন্সিপালে কৈছিল প্ৰত্যেকৰে এটা ভেলু আছে প্ৰত্যেকে একজন ইম্পৰ্টেণ্ট মানুহ ছ'চাইটি মাদ্ৰাজ আইআইটিত মই এটা ল'ৰা পাইছিলোঁ দেউতাক খুলি আছিল মাদ্ৰাজ ৰেলৱে ষ্টেচন বাট হি বিকেম এন ইঞ্জিনিয়াৰ শতাব্দী এক্সপ্ৰেছ এইখন শতাব্দী এক্সপ্ৰেছ 125 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈ আছে আমাৰ মানুহৰ কেনেকৈ চাওঁ চৰকাৰজনে গৈ পেলাই গালি দিছে যে মৰিবলৈ আৰু ৰাস্তা নাপাওঁ এনেকৈ মানুহ মৰে নেকি যে গাড়ী ক'ত খুন্দা নাই মই চলি লওঁ বুলি কোৱা নাই আমাৰ গোটেই দেশখনত এনেকুৱা চলে সেইটো চলিব নালাগে আৰু সেই চলাবিলাকৰ মাজত তোমালোকবিলাক যে জীয়াই আছা সেইটো কি বুলি কয় ছাকচেছ হয়নে লাইফত ইমান হেজাৰ্ডৰ মাজত যে চব যে জীয়াই আছো আমি কোনে ক'ত কাক খুন্দি আনিয়ে ঠিক নাই ৰাস্তাটো নাথাকে কিন্তু কথাটো মই ধেমালি কৰিছোঁ সেইকাৰণে যে আমি চিৰিয়াছলি ল'ব হ'ল চব কথা এইটো মন কিছুমান কৌশল আছে টেকনিক আছে বক্তৃতা দিওঁতে মানুহে কিছুমান কথা ভাবিব লাগে মই আজি ইয়াত বক্তৃতা দিছোঁ এনেকৈ লোৱা নাই আজিকালি গায়কবিলাকে মাইক চিষ্টেমটো ইমান বেয়া আচলতে মাইকটো ঠিক জেগাত হ'লে ভালেই হ'ল ইয়াতে হ'লে কোনো প্ৰথম কথা মাইক চিষ্টেম থাকিলে প্লিজ এডজাষ্ট সংগতি ৰাখি আমাক বিধান পৰিষদৰ প্ৰয়োজনীয়তা আৰু অপ্ৰয়োজনীয়তাৰ বিষয়ে ক'বলৈ দিয়া হৈছে মোক বিধান পৰিষদৰ প্ৰয়োজনীয়তাৰ বিষয়ে ক'বলৈ দিয়া হৈছে এই ক্ষেত্ৰত মই প্ৰথমতে ক'ম যে আমাৰ এই অসমৰ দৰে এখন বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰা এইখন অসমৰ কাৰণে বিধান পৰিষদৰ অত্যন্ত প্ৰয়োজন আমি যদি এই কথাটো বিশ্লেষণ কৰিবলৈ যাওঁতে বিধান পৰিষদৰ আমি নিৰ্বাচনী পদ্ধতিটো আমি জুকিয়াই চাওঁ তেতিয়াহ'লে দেখিম যে 3/1 সদস্য নিৰ্বাচন কৰি দিয়ে জিলা পৰিষদ স্থানীয় প্ৰশাসনৰ সদস্যসকলে সদস্য আকৌ নিৰ্বাচন কৰি দিয়ে 3 বছৰ মাধ্যমিক স্কুলত শিক্ষকতা কৰা শিক্ষকসকলে আৰু 3/1 সদস্য নিৰ্বাচন কৰি দিয়ে ৰাজ্যপালে নিজেই এইখন সমাজত বসবাস কৰা সাহিত্য সংস্কৃতি বিজ্ঞান কলা আৰু সমাজ সেৱাৰ লগত জড়িত থকা ব্যক্তিসকলৰ পৰা ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে এই বিধানসভাত নিৰ্বাচনৰ এই বিধানসভাৰ কাৰণে আমি যিবিলাক মানুহ আমি চিলেকশ্যন কৰোঁ বিধানসভাৰ কাৰণে যিবিলাক মানুহ আমি বিধান পৰিষদৰ কাৰণে যিবিলাক মানুহ আমি বাছনি কৰোঁ সেই মানুহবিলাকৰ অত্যন্ত পাৰদৰ্শী অত্যন্ত চিন্তাশীল আৰু কোনো এটা বিষয়ত সঠিকভাৱে সিদ্ধান্ত ল'ব পৰা ব্যক্তি গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে তেওঁলোকে যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকে যিবিলাক সিদ্ধান্ত ল'ব সেইবোৰ সিদ্ধান্ত হয় সুদূৰ প্ৰসাৰী চিন্তাশীল আৰু সমাজৰ স্বাৰ্থ জড়িত থকা
এইখন হ'ল অসম। এইখন অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী, এইখন অসমত প্ৰতিটো বসবাস কৰা প্ৰতিজন মানুহৰ স্বাৰ্থত এইখন বিধান পৰিষদৰ প্ৰয়োজন আছে। কিয়নো এইখন অসমত আজি মাটিৰ পাত্ৰাৰ নামত চৌদিশে জুই জ্বলিছে, মানুহে মাটিৰ পাত্ৰা নোপোৱাৰ নামত আত্মজাহৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছে। এইখন অসমত প্ৰতিটো জাতীয় সংগঠনে প্ৰতিজন ব্যক্তিয়ে নিজৰ স্বাৰ্থ, নিজৰ সংস্কৃতি, নিজৰ কলা সংস্কৃতিক ৰক্ষা কৰাৰ স্বাৰ্থত ষ্টুডেণ্ট ধুনীয়াকৈ এটা টেষ্ট কৰি আহিছে। ভেৰি ইম্পৰ্টেণ্ট, সদায় পাব্লিক স্পিকিঙত যাওঁতে বা ৰাইজৰ সন্মুখত থিয় হওঁতে এটা মাৰ্জিত কাপোৰ পিন্ধাটো দৰকাৰ। তেওঁ পিন্ধি আহিছে। ষ্টুডেণ্ট হিচাপে তেওঁৰ ID কাৰ্ডখনো যে আছে, ডেট ইজ আনাদাৰ গুড কোৱালিটি। তাৰপিছত তেওঁৰ ভইচটো ভাল, ধুনীয়াকৈ কৈছে। মাইক এডজাষ্টমেণ্ট অকণমান হেৰি আছে কিন্তু কৰিছে। আৰু এজন চিম্পল কলেজৰ ল'ৰা হিচাপে তেওঁ সবলভাৱে তেওঁৰ যুক্তিখিনি দাঙি ধৰিব পাৰিছে। অলপমান পাহৰিছিলে, কিতাপ চাই বা কাগজ চাই কৈছে, একো এইটো বেয়া কথা নহয়। বক্তৃতা একেবাৰে এক্সটেম্পৰ দিয়াতকৈ কেতিয়াবা এক্সটেম্পৰ স্পীচ বেলেগ কথা, বাকী বক্তৃতা কাগজত লিখি লৈ যোৱাটো কোনো দুখৰ কথা নহয়। আমি ভুলকৈ কোৱাতকৈ শুদ্ধকৈ কোৱাটো দৰকাৰ। তেওঁৰ গোটেই বক্তৃতাটো শুনি মোৰ এনে লাগিছে যে তেওঁৰ ভৱিষ্যতে তেওঁ এজন ভাল বক্তা হ'ব পাৰিব। আৰু এইটো ছয়গাঁও কলেজৰ কাৰণে এটা ক্ৰেডিট। সকলোৱে উপস্থিত থকা ছয়গাঁও মহাবিদ্যালয়ৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু মোৰ মৰমৰ দাদা বাইদেউ আৰু ভাইটি ভণ্টিসকল আৰু উপস্থিত থকা আমাৰ সন্মানীয় অতিথি, মাননীয় অধ্যক্ষ, যদি আমি আজি অধ্যক্ষ মহোদয় হিচাপে এখেতকে এইখন মঞ্চত আমি পৰিচিত কৰি দিওঁ। মাননীয় অধ্যক্ষ মহোদয়, যিখন পবিত্ৰ সদনৰ মাজত আমাৰ সন্মানীয় চৰকাৰী পক্ষৰ সদস্যগৰাকীয়ে উত্থাপিত কৰিছে যে অসমত বিধান পৰিষদৰ যুক্তিযুক্ততা আছে নে নাই, এই ক্ষেত্ৰত তেখেতক মই সম্পূৰ্ণৰূপে তেখেতৰ ভাষ্যক মই সম্পূৰ্ণৰূপে নৎসাৎ কৰাৰ স্বাৰ্থত, এগৰাকী অসমীয়াৰ লগতে এগৰাকী ভাৰতীয় নাগৰিক হোৱাৰ স্বাৰ্থত আজি এই বিষয়টোৰ প্ৰতি মই তীব্ৰ বিৰোধিতা কৰি প্ৰথমতে কওঁ, যিখন পবিত্ৰ সদনৰ মাজত তেওঁ উত্থাপন কৰিছে যে বিধান পৰিষদ অসমৰ বাবে প্ৰয়োজন আছে, কিন্তু এই ক্ষেত্ৰত তেখেতক মই এটা কথা প্ৰতীয়মান কৰি থব বিচাৰিছোঁ যে যিটো সময়ত আজি বিশ্বত ভাৰতবৰ্ষত 6খন ৰাজ্যত বিধান পৰিষদৰ ব্যৱস্থা আছিল। ইতিমধ্যে তাৰে 2খনমান পশ্চিমবংগৰ নিচিনা ৰাজ্যই আজি বিধান পৰিষদৰ বিলুপ্তি সাধন কৰিছে। সেই একেটা সময়ত আজি অসমৰ দৰে ৰাজ্য এখনত বিধান পৰিষদৰ প্ৰয়োজন ক'ত থাকিব পাৰে? যিটো সময়ত অসমৰ নাগৰিকে এমুঠি অন্নৰ কাৰণে পেটত গামোচা বান্ধিব লগা হৈছে, যিটো সময়ত অসমৰ কৃষকে নিজৰ কৃষি মাটিৰ কাৰণে আত্মহত্যা কৰিব লগা হৈছে, সেই একেটা সময়ত আজি বিধান পৰিষদৰ কথা কেনেকৈ উত্থাপিত কৰিছে? মাননীয় অধ্যক্ষ মহোদয়, অকল শীত তাপ নিয়ন্ত্ৰণ কৰা কথাৰ ভিতৰত বহি থাকিয়ে অসমৰ সমস্যাৰ সমাধান কৰি সমস্যাৰ কথা বৰ্ণনা কৰিলে যে অসমৰ সমস্যাৰ সমাধান নহয়, সেই কথাটো মই সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ। হয়তো আপুনি এই কথাটো সম্পূৰ্ণৰূপে বিশ্বাস কৰে। আজি বিধান পৰিষদ গঠন হোৱা মানে 42জন MLCৰ সদস্য নিৰ্ধাৰণ কৰা, আৰু এই 42জন সদস্য নিৰ্ধাৰণ কৰিলে বিকাশ হ'ব। মাননীয় অধ্যক্ষ মহোদয়, তেওঁলোকৰ সেই দামী দামী গাড়ীৰ বিকাশ হ'ব, তেওঁলোকৰ উন্নয়ন হ'ব, তেওঁলোকৰ গুৱাহাটীত থকা অট্টালিকাৰ সংখ্যা বঢ়াব, কিন্তু অসমৰ যে কিবা সমস্যাৰ সমাধান হ'ব সেইটো কিন্তু সন্দেহৰ কাৰণ। মাননীয় অধ্যক্ষ মহোদয়, আজি বিধান পৰিষদ গঠন হোৱা মানে ৫খন পাছ কৰিবলৈ হ'লে সেইটো সময় অপচয় হ'ব, এইটো অসমৰ কাৰণে এটা আলংকৰিকে হ'ব, ই কেতিয়াও অসমৰ বাবে উন্নতিৰ কথা নহয়। ধন্যবাদ অধ্যক্ষ মহোদয়। ইমান হেৰি বক্তৃতা হ'ল বুলি ভবাই নাছিলোঁ। প্ৰথম কথা, ধুনীয়া ছোৱালী এজনী আহিছে ভালকৈ সুন্দৰ ড্ৰেছ এটা কৰি, আৰু যদি কিবা একেবাৰে আংপাত থকা ৰং বিৰং কিবা অশালীন ড্ৰেছ এটা পিন্ধিলে কোনেও ভাল নাপালে, হয়নে নহয়? এই কথাটো সদায় মনত ৰাখিব। দ্বিতীয়তে তেওঁ সুন্দৰ এটা ভইচো আছে দেই, কিবা এটা ভেৰি গুড ভইচ, বক্তৃতা দিয়াৰ ভইচ এটা আছে। খালি মাইক এডজাষ্টমেণ্টটো অকণমান মাইকত, এতিয়া চাবা দেই, মই শব্দটো যে মোৰ মাইকটোৰ কথাটো কওঁতে চাবা এই শব্দটো আহিছে, সেইটো বেছিকৈ, গতিকে সদায় মাইকটো অলপ এডজাষ্ট কৰিব। আদাৰৱাইজ কাৰোবাৰ সন্মুখত কোনোবাই হাঁহিব পাৰে, য'তো তেওঁলোকৰ সন্মুখত কথা কৈ চাব যে মোৰ কি কি ভুল হ'ল আঙুলিয়াই দিয়া, মোৰ কি কি ভাল হ'ল দেখাই দিয়া, সেইখিনি কৰিবা। ছাবজেক্টটো প্ৰিপেয়াৰ কৰিবা, তেতিয়াহে বক্তৃতা হয়। গতিকে প্ৰিপাৰেশ্যন ইজ এ মাষ্ট, সদায় সেইটো কৰিব লাগে। অ'কে, মই ইয়াৰ পিছত কেইটামান বস্তু
ইয়াতটো আমি এক্সপ্লেইন কৰিবলগীয়া নাই সিভিক সেন্সৰ কথা যদি এইটোত এক্সপ্লেইন কৰিব লাগে ইয়াৰ পিছত এটা মই সিভিক সেন্সৰ কথা এটা দেখুৱাম সেইটো চালে তেতিয়া আৰু ভাল লাগিব নেক্সট যাওঁ Give a very big, really so pleased to see a college having such a good standard of cleanliness. কিন্তু এইখন ৰাখিব নোৱাৰিব যদি তোমালোক প্ৰত্যেকই ইয়াৰ অংশ নোহোৱা প্ৰত্যেকই ইয়াৰ অংশ হ'ব লাগিব নিজৰ ঘৰত আৰু সকলোতে এইটোৱে চেঞ্জ এইবিলাকে ইমান সুন্দৰকৈ ইণ্টাৰভিউ বৰ্ডত বহিছে মৰম লগা সুন্দৰকৈ কথাখিনি কৈছে আই টু আই কণ্টেক্ট ভাল তাৰপিছত ক্লিয়াৰিটি যিটো নাজানো বুলি কৈছে কোনো ফাঁকি দিয়া নাই সেইটো হেৰি কোৱা নাই সেই মানুহটোক আমি ৰেকমেণ্ড কৰোঁ পৰীক্ষাত 2 নম্বৰ বেছি পোৱা 2 নম্বৰ কম পোৱা ইট মেক্স এবছলিউটলি নো ডিফাৰেন্স এট দ্যাট টাইম গতিকে ব্যক্তিত্ব গঠনত তোমালোকে নিজে পাৰিবা হু কেন ডু ইট কোনে কৰিব মই নিজে কেন ইউ ডু ইট ইয়েছ অৰ নো নিজৰ ব্যক্তিত্ব নিজে গঠন কৰিবা এই যে চাইকেলত যাওঁতেও চাবা ইয়াতে চাকৰি বিচৰা কোনো দৰকাৰ নাই ভাৰতবৰ্ষত বিচৰা পৃথিৱীত বিচৰা আজি চাইনাত ইংলিছ টিচাৰ বিচাৰিছে ইণ্ডিয়াত কাৰণ চাইনিজে ইংৰাজী ক'ব নোৱাৰে ভাল সেইটো কাৰণে আমাৰ আইটি ইঞ্জিনিয়াৰবিলাকো বিভিন্ন ঠাইত কৈছে চাইনিজৰ লগতকৈ গতিকে ইংৰাজী ক'ব পাৰে ইংৰাজী চাই কিবৰ্ডটো ইংৰাজী therefore my friend take it for granted nothing comes easily unless you prepare নিজকে প্ৰস্তুত কৰি জানে এই কথাটো আজি গৈ পেলাই নিজকে সোধা যে মই নিজকে প্ৰস্তুত কৰিছোনে যে পৃথিৱীখনক সন্মুখীন হোৱাকে মই কম্পিউটাৰ ভালকে জানোনে এটা প্ৰশ্ন কৰিম মই ইংৰাজী ভাষা অসমীয়া ভাষা বঙালী ভাষা হিন্দী ভাষা মই শুদ্ধকৈ ক'ব পাৰোঁনে এইটো দ্বিতীয় প্ৰশ্ন কৰিম দ্বিতীয় মই নিজে কি ক্ৰিয়েট কৰিছোঁ নিজে কি কৰিছোঁ এখন ছবি আঁকিব পাৰিছোঁ নেকি এটা কবিতা লিখিব পাৰিছোঁ নেকি এটা গীত লিখিছোঁ নেকি এখন গীটাৰ বজাইছোঁ নেকি তুমি বা তোমালোকে শুনি আচৰিত হ'বা মই আজি এই বয়সত মোৰ ৰিলেক্সেশ্যনৰ এটা মোৰ বিৰাট ডাঙৰ আহিলে আছে মোৰ গীটাৰখন আই ডু প্লে ইট গিভছ মি প্লেজাৰ মই ক'তো প্ৰফেচনেল মিউজিচিয়ান নহয় কিন্তু মই যেতিয়া ৰাতি গীটাৰ বজাই মই গান এটা শুনো বা গাওঁ সেই মোক মনটো শান্ত কৰোঁ আৰু নতুন ক্ৰিয়েশ্যনৰ কাৰণে প্ৰেৰণা দিয়ে তোমালোকে ডেকা ল'ৰা ছোৱালী চবেই পাৰিবা এভৰি ওৱান অফ ইউ কেন ডু ডেট মিউজিক কোনোবাই কয় ইয়াৰ গাতে মিউজিক দিয়ে মিছা কথা শুনা আৰম্ভ কৰা অলপ অলপকৈ বিথোভেন কলা আছিলে মিউজিকৰ কিমান সৃষ্টি কৰি গৈছে তোমালোকে ভাবা নেকি ভূপেন হাজৰিকা এদিনতে ভূপেন হাজৰিকা হৈছে আমেৰিকাৰ পৰা ডক্টৰেট কৰি অহাৰ পিছত অসমৰ গাঁৱে গাঁৱে স্কুলে গান গাই যেতিয়া ফুৰিছিল ৰাতি 12:30 এটা বজাত চব মানুহ গুচি যায় তেওঁ পাহৰি যায় নতুন পুৰুষ তুমি নতুন পুৰুষ তুমি কেনেকুৱা জেগাত মানুহে কেনেকুৱা কৰি ছাৰ্ভাইভ কৰিছে তাৰ মানুহে আমাৰ মানুহে কৰে তোমালোকৰ নিচিনা ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং কৰিছে তেনেকুৱা তোমালোকৰ নিচিনা ল'ৰা ছোৱালী মেনেজাৰ হৈছে ইউ কেন ডু ইট অকল ইঞ্জিনিয়াৰ নহয় মেনেজাৰ হ'ব পাৰি ভাল মানুহ হ'ব পাৰি সমাজত গাইড দিব পাৰি লিডাৰ হ'ব পাৰি বাট উইদাউট শাউটিং উইদাউট হাৰ্মিং উইদাউট ডুইং হাৰ্ম টু দ্য ছ'চাইটি বাই কন্ট্ৰিবিউটিং টু দ্য ছ'চাইটি
এনে জেগাটো ৰিলচন গতিকে ইমান সুন্দৰ জেগা এখনত ইয়াত নিশ্চয় পাব Teachers, family members, my dear students, and the respected office staff. Actually, imagination is more than knowledge. আমি চৰ্দাৰ বসন্ত কুমাৰ দাস ছাৰে আমাৰ এইটো ইগনাইটেড ইমাজিনেশ্যন অনুষ্ঠানটোৰ জৰিয়তে আৰু মই ক'ব বিচাৰিম তেওঁ এজন গুড ইমাজিনেটৰ মটিভেটৰ এণ্ড এ জুৱেল ইন আৱাৰ ষ্টেট তেখেতে যিমানবোৰ কথা কৈ গ'ল এইবোৰ যদি আমি বাস্তৱ জীৱনত অনুসৰণ কৰিব পাৰোঁ তেতিয়াহ'লে উইকেণ্ডৰ বাবে ইমান সময় আমাক দিয়াৰ বাবে মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়তো তেখেতে আমাৰ মহাবিদ্যালয়লৈ আহি যাতে এনেকুৱা অনুষ্ঠানৰ যোগেৰে আমাৰ ছাত্ৰ ছাত্ৰী আৰু গোটেই পৰিয়ালটিক উপকৃত কৰে তাৰ বাবে মই পুনৰবাৰ অভিনন্দন জনাইছোঁ ধন্যবাদ আজি কুৱেশ্যন লোৱা নহ'ল কেতিয়াবা নেক্সট মই কুৱেশ্যন এটা কাম কৰি থাকোঁ কোনোবা কুৱেশ্যন আছে কি কৰিব পাৰে ন মই কৰি লৈছোঁ সাফল্য আপোনাৰ অসমীয়া পঢ়িছা নহয় গুড ভেৰি গুড মই আজি সোধা নাই নৰ্মেলি মই সুধো কোনে পঢ়িছা কি পঢ়িছে মই তাৰমানে অকণমান কমাব বিচাৰিলোঁ টাইমটো চাই আৰু হেৰি পঢ়িছা খুব ভাল চেক কৰি মই এটা কাম কৰিম মই প্ৰিন্সিপাল ছাৰলৈ এখন লিষ্ট পঠিয়াই দিম কিতাপৰ মই যিখিনি পঢ়ি ভাল পাইছোঁ এনেকুৱা সেইখন তেতিয়া নটিচ বৰ্ডত দি দিলে তেতিয়া সেইখিনি কালেকশ্যন লাইব্ৰেৰীত ক'ব ভাল পাব মই মোৰ পেনটোৰে দিম দিয়া দিয়া তোমাৰটো তোমাৰ নামটো কি You'll succeed to be a good citizen. He took down with a good citizen. Sabbatke tan kam বিভিন্ন বস্তুৱে লিয়ৰ কৰে বিভিন্ন বস্তুৱে লোক দেখাব বিভিন্ন বস্তু এইবিলাক কোনো লাভ আল্টিমেটলি